মানে এছাৰ সম্পৰ্কত আমাৰ কবলীয়া কথাটো হৈছে বিজেপি চৰকাৰ আৰু নিৰ্বাচনী আয়োগে অসম ধ্বংসৰ অভিযানত নামিছে। মানে অসমখন শেষ কৰিব লাগে। এতিয়া বিহাৰ উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি দুদিন আগত আহি আসলতে তেওঁলোকে ভোটাধিকাৰ প্ৰদান কৰাৰ অধিকাৰ লাভ কৰিব। সেইটো কি মানে? এতিয়া মানে অসমৰ ভৱিষ্যত এই উত্তৰ প্ৰদেশ বা বিহাৰৰ মানুহবিলাকে নিৰূপণ কৰিব নেকি? অসমৰ ৰাজনীতিটো তেওঁলোকে নিৰূপণ কৰিব যে আমাৰ অসমৰ যিবিলাক বৰ্তমানৰ ভোটাৰ যিসকল খিলঞ্জীয়া মানুহ আমি যিগৰাকী প্ৰতিনিধি জনপ্ৰতিনিধি নিৰ্বাচন কৰিম সেই প্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ আমাৰ পৰা কাঢ়ি ল'ব খুজিছে তেওঁলোকে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে মানে দুদিন আগত আহি যদি ইয়াত আপোনাৰ নিৰ্বাচন আয়োগক যদি তেওঁলোকে অসমৰ নাগৰিকত্ব বিচাৰে, নাগৰিকত্ব মানে ভোট দিয়াৰ কাৰণে যদি তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে তেওঁলোকক লগে লগে সেই অধিকাৰ প্ৰদান কৰা হ'ব। সেইটো কি আচলতে? সেইটোতো অত্যন্ত ভয়ংকৰ কথা হৈছে। আৰু নিৰ্বাচনত আপোনালোকে জানে যে হৰা জিকা এটা দুটা ভোটতো হ'ব পাৰে। এতিয়া আপোনাৰ ঘপককে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা কেইবা হাজাৰ মানুহ আহি আজি দিছপুৰ সমষ্টিতে যেনিবা আহিলে আহি যদি আপোনাৰ ইয়াত তেওঁলোকে নিৰ্বাচনত ভোট প্ৰদান কৰিব, ভোট প্ৰদান কৰি ইয়াৰ কেণ্ডিডেটে ধৰক মানে ২-৩ হাজাৰ ব্যৱধানত যদি আপোনাৰ জিকি যায় তেতিয়াহ'লেতো সেই মানুহবিলাক আহি জিকাই দিয়া হ'ব। সেই কথাটো আমি কেনেকৈ মানি ল'ম? এতিয়া বিহাৰত নিৰ্বাচন হৈ গ'ল, তাত যিবিলাকে ভোট দিলে এতিয়া অসমতো আহি ভোট দিব মানে সেইটোৱে হ'বগে। আকৌ বিহাৰত নিৰ্বাচন হ'ব, তেওঁলোকে তাত এপ্লাই কৰিবগে। এতিয়া অসমত নিৰ্বাচন হ'ব, অসমত এপ্লাই কৰিব। সেই ব্যৱস্থাটোৰ জৰিয়তে আচলতে এইটো ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰা হৈছে। ভ্ৰাম্যমান ভোটাৰ মানে একাংশ এই যি উত্তৰ প্ৰদেশ বিহাৰৰ যিবিলাক শ্ৰমিকে অসম বা বিভিন্ন ৰাজ্যত কাম কাজ কৰি থাকে সেই মানুহবিলাকে ধৰক এতিয়া নিজৰ নিজৰ ৰাজ্যত ভোটদান কৰিলে, তাৰ পাছত এতিয়া অসমত বা বিভিন্ন ৰাজ্যত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব তেওঁলোকে তাতো ভোটদান কৰিব আৰু আপোনাৰ বিহাৰতো ভোটদান কৰিব। তাৰপাছত এতিয়া অসমত যেতিয়া নিৰ্বাচনটো অনুষ্ঠিত হ'ব তেতিয়া তেওঁ ক'ব যে অসমত তেওঁ ভোটদান কৰিব, বিহাৰত নকৰে। বিহাৰ অলৰেডি নিৰ্বাচনটো গুচি গ'ল। মানে দুদিনৰ আগত এপ্লাই কৰিলেই তেওঁলোকে ভোটাধিকাৰ পাব বুলি কোৱা কথাটো আপোনালোকে বুজিবলৈ যত্ন কৰক। সেইটো আচলতে কি ছিষ্টেম আনিছে? সেই ছিষ্টেমটো অসম ধ্বংসৰ অভিযান হয় নে নহয়? আপোনালোকে বিবেচনা কৰি চাওক। নিৰ্বাচন আয়োগ আজি আপোনালোকে দেখিলে যে অনুৰাগ গোৱেল সেই মানুহজন অসমীয়া নহয়, গতিকে অসমৰ চেণ্টিমেণ্ট তেওঁ বুজি নাপাব। গতিকে তেওঁৰ কামটো এতিয়া বিজেপিক কেনেকৈ জিকাব পাৰি সেই স্বপ্নতে তেওঁলোকে থাকিব সদায়। তেওঁলোকৰ সপোনে সেইটো যে বিজেপিক দীৰ্ঘ সময় আচলতে শাসনত ৰাখিব লাগে। সেইকাৰণে সেইটো আচলতে অদ্ভুত এটা কনচেপ্ট লৈ তেওঁলোকে ইতিমধ্যে প্ৰেছ কনফাৰেঞ্চ কৰিছে আৰু অসমবাসী ৰাইজে এটা কথা স্পষ্ট কৰিছে, অসমৰ দল সংগঠন সকলোৱে কৈছে বিজেপিক বাদ দি সকলোৱে কৈছে কোনো কাৰণতে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, অসমৰ ভৱিষ্যত নিৰূপণ কৰিবৰ কাৰণে এতিয়া বহিৰাগত মানুহে অসমলৈ আহি ভোটাধিকাৰ এপ্লাই কৰিব আৰু তেওঁলোকে নিৰ্বাচনত জনপ্ৰতিনিধি নিৰ্বাচন কৰিব, সেইটো কেতিয়াও মানি নলয়। সেই কথাটো স্পষ্ট নহ'ব সেইবিলাক। আৰু কোনো মানুহে সেই কথা সমৰ্থন কৰিব নোৱাৰে। এই চেলা চামুণ্ডা বিজেপিৰ যিবিলাক সমৰ্থক অন্ধভক্তবিলাকে সমৰ্থন কৰিব পাৰে, কিন্তু প্ৰকৃত অসম প্ৰেমীয়ে অসমৰ খিলঞ্জীয়া মানুহে কোনো কাৰণতে আচলতে এনেকুৱা জাতিধ্বংসী সিদ্ধান্ত, অসম বিৰোধী সিদ্ধান্ত আচলতে মানি ল'ব নোৱাৰে, কোনেও ল'ব নোৱাৰে। এতিয়া আপোনালোকে চাওক, কথাটো বুজিবলৈ যত্ন কৰক যে নিৰ্বাচন আয়োগে কি কথা কৈ দিলে আপোনালোকে বুজিবলৈ যত্ন কৰক। যে তেওঁলোকে কৈছে যে অসমত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ আপোনাৰ নমিনেশ্যন ফাইল কৰাৰ দুদিনৰ আগত যদি তেওঁলোকে অসমত ভোটদান কৰিব খোজে তেওঁলোকে ভোট দিব পাৰিব। সেই কথাটো কল্পনা কৰি চাওক কেনেকৈ হ'ব পাৰে আচলতে। তেওঁলোকে মুখ্যমন্ত্ৰী পাতিব অসমত আহি। আজি বিহাৰী, বেংগলী, আপোনাৰ মাৰোৱাৰী, পাঞ্জাবীয়ে আপোনাৰ অসমত আহি তেওঁলোকে ভোট প্ৰদান কৰি মুখ্যমন্ত্ৰী পাতিব। সেইটোৱে নহয় জানো অভিযানটো? গতিকে সেই কথা বতৰা কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। এতিয়া এনেও আচলতে অসমীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ নাইকিয়া হৈ গৈছে। এতিয়া আমাৰ খিলঞ্জীয়া মানুহে আজি তিনিচুকীয়া যিটো আপোনাৰ সমষ্টি, বিধানসভা সমষ্টি, তাততো নিজিকে। আজি বহুত তেনেকুৱা সমষ্টি গুচি গৈছে যে এই সমষ্টিবিলাকত আমাৰ খিলঞ্জীয়া মানুহে ইলেকশ্যন খেলিলেও আচলতে তেওঁলোকে জিকাৰ এটা পৰিৱেশ নাই। গতিকে এতিয়া আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নিৰ্বাচন আয়োগৰ যিটো ভূমিকা, সেই ভূমিকাৰ পৰা এটা কথা স্পষ্ট হয় যে সঁচা সঁচিকৈ আমাৰ জাতীয় যি চেণ্টিমেণ্ট, অসমীয়া মানুহৰ ৰাজনৈতিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সদায় যে আমি আন্দোলন কৰি আছোঁ। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাই ক'বনে? আজি আপোনাৰ এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথাই ক'বনে? আজি আমাৰ যিবিলাক দাবী, আমি অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ পলিটিকেল ৰাইটছ, আজি অৰ্থনৈতিক যিবিলাক ক্ষমতা, সেই কথা বতৰাত আমি চিন্তিত হৈ আছোঁ। এতিয়া তেওঁলোকে আপোনাৰ উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা মানুহ আনি ইয়াত মুখ্যমন্ত্ৰী পাতিব, বিধায়ক পাতিব। সেইটো কি আচলতে? কিয় মানিম সেই কথা?
নহ'ব সেই কথা অতি স্পষ্ট অতি শীঘ্ৰে নিৰ্বাচন আয়োগ এই অনুৰাগ বেল তেখেতক আমি দাবী উত্থাপন কৰিছো এনেকুৱা অসম বিৰোধী সিদ্ধান্ত অসমীয়া জাতিৰ বিৰুদ্ধে যি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এই সিদ্ধান্ত বাতিল কৰক কোনো কাৰণতে এনেকৈ বহিৰাগত অসমলৈ আনি তেওঁলোকক ভোট প্ৰদান কৰিবৰ কাৰণে ক্ষমতা দিয়া সেই কথা আমি কেতিয়াও মানি নলওঁ মূল কথাটো সেইটোৱে গম পালে নহয় আপোনালোকে যে বিহাৰত যে তেওঁলোকে এতিয়া ভোট দি আহিলে এতিয়া অসমত আহিব মই এটা কথা বুজাবলৈ যত্ন কৰি আছো আপোনাক বিহাৰৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল যোৱাকালি শপত গ্ৰহণ হ'ল যিবিলাক মানুহে ধৰক তাত আপোনাৰ ভোট প্ৰদান কৰিলে তেওঁলোকে এতিয়া অসমত আহিব আমাৰ ইয়াততো এপ্ৰিলত ভোট গ্ৰহণ হ'ব এপ্ৰিলত তেওঁলোকে যে অসমত ভোট প্ৰদান কৰিম বুলি এপ্লাই কৰিব আৰু এই ইলেকশ্যন যেতিয়া গুচি যাব ইয়াত তেওঁলোকে নিজৰ মানে তেওঁলোকে ভালপোৱা প্ৰতিনিধিক ভোটদান কৰিব বিজেপিক ভোটদান কৰিব সেই কথাটো স্পষ্ট হ'লে ভাল যে অসমলৈ বিহাৰৰ পৰা আহি উত্তৰ প্ৰদেশৰ পৰা আহি একাংশ মানুহে ইয়াত আপোনাৰ অসমত তেওঁলোকে নিজৰ পছন্দৰ বিজেপি প্ৰাৰ্থীবিলাকক ভোট প্ৰদান কৰিব তাৰ পাছত এই ইলেকশ্যন যে এপ্ৰিল মাহত হ'ব 26 চনৰ তাৰ পাছত তেওঁলোকে ইয়াতে কামকাজ কৰি থকাবিলাক থাকিলে বা যিবিলাকে কামকাজ কৰি থকা নাই সেইবিলাক গুচি গ'ল নিজৰ ৰাজ্যতে তাৰ পাছত আকৌ যেতিয়া আপোনাৰ বিহাৰ বা উত্তৰ প্ৰদেশৰ নিৰ্বাচন আহিব তেতিয়া তেওঁলোকে ক'ব যে আমি উত্তৰ প্ৰদেশ বা বিহাৰতহে ইলেকশ্যনত ভোট প্ৰদান কৰিম আৰু অসমত যি ভোট প্ৰদান কৰিলে এইটো তেওঁলোকে কৰ্তন কৰিব কি ব্যৱস্থা আচলতে এইবিলাক আপোনালোকে এই কথাটো বুজি লওক যে এইটো আচলতে বিজেপিৰ ফালৰ পৰা নিৰ্বাচন আয়োগে কি উপহাৰ দিব খুজিছে নাজানো এনেকুৱা মোবাইল ভোটাৰ মানে ভাগ্যৱান ভোটাৰ একাংশক লৈ তেওঁলোকে চৰকাৰ গঠন কৰিবৰ কাৰণে এটা পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰি বিহাৰৰ নিৰ্বাচনতো সেই প্ৰেক্টিছ কৰিছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছো আৰু এতিয়া তেওঁলোকে অসমত কৰিব আৰু বেলেগ বেলেগ ৰাজ্যত বিজেপি দলক মানে শাসনলৈ আনিবৰ কাৰণে তেওঁলোকে এই যিটো এজেন্ডা হাতত লৈছে সেইটো অসমত কোনো কাৰণতে নহব ভাৰতত কোনো ৰাজ্যত আচলতে এই প্ৰেক্টিছ হোৱা উচিত নহয় আৰু অসমততো আমি মানি নলওঁ সেই কথাটো আমি স্পষ্ট কৰি দিছো